নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবাইদেউসকল ইনফৰ্ম হবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে শিক্ষা সপ্তাহ কাৰ্যসূচী আপোনালোকে বিদ্যালয় পৰ্যায়ত নিতৌ কৰি আছে এসপ্তাহৰ যি কাৰ্যসূচী হে কাৰ্যসূচীৰ অন্তিম দিন আছিল 11 আগষ্ট এইখিনিতে উল্লেখ কৰিব খুজিম যে এটা বিশেষ নিৰ্দেশনা আহিছিল যে 11 তাৰিখে শিক্ষা সপ্তাহ উদযাপন কৰাৰ সম্পৰ্কত আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে সেই সম্পৰ্কে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় সকলো শিক্ষাগুৰুসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব ছাৰবাইদেউসকল 11 আগষ্ট তাৰিখে শিক্ষা সপ্তাহৰ অধীনত এটা বিশেষ কাৰ্যসূচী সম্পাদন কৰিবলৈ বুলি কোৱা হৈছিল সম্প্ৰীতি ভোজন আণ্ডাৰ কমিউনিটি ইনভলভমেণ্ট আৰু যেহেতুকে 11 তাৰিখ দেওবাৰ গতিকে সেই কাৰণে এই দেওবাৰৰ বিপৰীতে অৰ্থাৎ 11 তাৰিখৰ বিপৰীতে 12 তাৰিখে বিদ্যালয়সমূহে এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব আৰু এই সম্পৰ্কতে এটা অৰ্ডাৰ আহিছিল এইটোৱে আছিল হেতু অৰ্ডাৰ এই অংশখিনিত উল্লেখ কৰি লিখিছে ইন পাৰ্চিয়েল নটিফিকেশ্যন অফ গভট আসামছ অৰ্ডাৰ নং ডেটেড 24/7/2024 ইন ৰেসপেক্ট of the celebration of Shiksha Saptah, Sampriti Bhujan under Community Involvement Day scheduled on 11th August 2024 will be celebrated in all schools on 12th August 2024 in place of 11th August 2024. The schedule of all other activities will remain in same. ছাৰবাইদেউসকল অৰ্থাৎ উল্লেখ কৰি লিখিছে যে শিক্ষা সপ্তাহৰ অধীনত সম্প্ৰীতি ভোজন আণ্ডাৰ কমিউনিটি ইনভলভমেণ্ট অৰ্থাৎ সমাজৰ ইনভলভমেণ্টৰ লগত সংগতি ৰাখি সম্প্ৰীতি ভোজন অনুষ্ঠিত কৰিবলৈ বুলি কোৱা হৈছিল আৰু এই কাৰ্যসূচী বিদ্যালয় গ্ৰহণ কৰিব লগা আছিল 11 আগষ্টত আৰু 11 আগষ্ট যেহেতু দেওবাৰ গতিকে সেই কাৰ্যসূচী 12 আগষ্টত বিদ্যালয়সমূহে পালন কৰিব লাগিব কিন্তু আদাৰ যিবিলাক এক্টিভিটিজ সেই এক্টিভিটিবিলাক একেধৰণে থাকিব বুলি ইয়াত উল্লেখ কৰিছে তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে ডিষ্ট্ৰিক্ট উইল শ্বেয়াৰ ৰিপৰ্টছ এণ্ড good geotech photographs on celebration of Sampriti Bhujan on 12/8/2024 in the prescribed format enclosed herewith at 3 p.m. on 12/8/2024. ছাৰবাইদেউসকল অৰ্থাৎ উল্লেখ কৰিছে যে সম্প্ৰীতি ভোজনৰ যি কাৰ্যসূচী গ্ৰহণ কৰিব 12 আগষ্টত বিদ্যালয়সমূহে সেই ৰিপৰ্ট ডিষ্ট্ৰিক্টসমূহে নিৰ্দিষ্ট যি ফৰ্মেট সেই ফৰ্মেটত 12 তাৰিখে 3 বজাৰ ভিতৰত ঊৰ্ধ্বতম বিভাগলৈ প্ৰেৰণ কৰিবলৈ বুলি ইয়াত উল্লেখ কৰিছে গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ যেহেতু 11 আগষ্টত দেওবাৰ থাকিব গতিকে সেই দিনৰ কাৰ্যসূচী 12 আগষ্টত বিদ্যালয়সমূহে পালন কৰিব আৰু বিষয়বস্তুটো হ'ল যে সম্প্ৰীতি ভোজন আণ্ডাৰ কমিউনিটি ইনভলভমেণ্ট এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো আৰু আশা কৰিছো আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব উল্লেখ কৰিব খুজিম বিষয়টো যেহেতু সকলো শিক্ষাগুৰুসকলে জনাৰ প্ৰয়োজন থাকিব সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ